7 সিটাৰ একদম পাৰফেক্ট গাড়ী কিয়া কাৰেন্টছ একদম ধুনীয়া আৰু মানে লুকছো চাওক না আল্টিমেট লুকছ দিছে ফ্ৰণ্টতো এই সেন্সাৰ আছে ফিচাৰ্ছ ধেৰ আছে দেখাই দি আছোঁ গাড়ীখনৰ লুকছটো চাওক এবাৰ সাইড ইণ্ডিকেটাৰ লাইট একদম নিউ মডেল হয় 2023 মডেলৰ হয় একদম আপডেট মডেল ৰানিঙো কম গোটেইখিনি দেখাই দি আছোঁ গাড়ীখন এবাৰ চাৰিওফালৰ পৰা দেখাই দিছোঁ চাই লওক এতিয়া গাড়ীখনৰ ভিতৰটো চাওক এই ইমান ধুনীয়া লাক্সাৰিয়াছ বনাইছে নহয় আৰ্টিকা চাৰ্টিকা মানে পাত্তাই নাপায় চাৰিটা পাউণ্ডটো আছেই এই হাইট এডজাষ্টেবল চিট আছে আৰু চিটটো যে কি মজাল বনাইছে আৰু ইণ্টেৰিয়ৰটো যে মানে ইমান ধুনীয়া লাগিছে নহয় ইণ্টেৰিয়ৰটো চাওক ইণ্টেৰিয়ৰটো মানে কি ধুনীয়া গেটাপত বনাইছে চাওক ডেছবৰ্ডটো চাওক বহুত প্ৰিমিয়াম ইয়াত কেমেৰা চেমেৰা সকলোবিলাক আছে আৰু চিটবিলাকো বহি ইমান ধুনীয়া ইয়াতে এয়াৰবেগো আছে চিটতো এয়াৰবেগ আছে ইয়াতো এয়াৰবেগ আছে গাড়ী আৰু মানে এখন একদম মজা ইয়াতে আমৰেষ্ট আৰ্টিকাতকৈ বহুত উন্নত গাড়ী মোৰ হিচাপত বহুত ধুনীয়া মোৰ নিজৰ আৰ্টিকা এখন আছে যদিও তথাপিও মানে আৰ্টিকাতকৈ এখন বহুত উন্নত চিটবিলাক চাওক ইয়াতে স্পেচ আছে আৰ্টিকাত ইমান স্পেচ নাথাকে চিট হেডৰেষ্টবিলাকো ইমান ওখ ওখ আৰু হাইট আছে গাড়ীখন যথেষ্ট হাইট আছে ইয়াতো যথেষ্ট স্পেচ আছে বহুত স্পেচ আছে আমৰেষ্টটো চাওক কি ধুনীয়া কোৱালিটি AC আছে ইয়াতে AC কণ্ট্ৰল ওপৰত ৰুফ AC আছে সকলোতে ৰুফ AC আছে মানে বঢ়িয়া একদম 7 সিটাৰ একদম পাৰফেক্ট গাড়ী হয় এইখন আকৌ পেট্ৰলৰ হয় ডিজেল হোৱা হ'লেতো মই অকণ মাথা মাৰিলোহেঁতেন নিজৰ কাৰণে ৰাখিবলৈ এইখন পেট্ৰলৰ হয় আৰু এই চিষ্টেমটো চাওক এটা পুছ কৰিলোঁ এয়া চাওক ওৱান টাচ একদম ফল্ড হৈ গ'ল বহুত ধুনীয়া ফিচাৰ্ছ আৰ্টিকাত এইবোৰ ফিচাৰ্ছ নাথাকে বাৰু এয়া চাওক আকৌ এনেকৈ দবালে আৰু হৈ গ'ল স্পেচো যথেষ্ট স্পেচ আছে এয়া হৈছে কিয়া কাৰেন্টছ এতিয়া কথাটো হ'ল মেইন কথাটো গাড়ীখন আমাৰ গাঁৱৰে আমাৰ দাদা এজনে গাড়ী তেওঁ এই ডিফেন্সতে কৰিছিলে এতিয়া গাড়ীখন চলোৱা নহয় ঘৰত এনেই আছে আৰু ক'লে যে চেল কৰি দিম আৰু মোৰ বাজেটটো অলপ বেছি হৈ যায় সেইটো মই গাড়ীখন কিনা নাই আৰু সেয়েহে মই ভাবিছোঁ বাহিৰে দি দিওঁ বাহিৰে আপোনালোকক ইনফৰমেশ্যনটো দি দিওঁ আপোনালোকে লয় যদি ল'ব পাৰিব গাড়ীখনৰ দামটো হৈছে 8.5 লাখ টকা ইয়াতে 7 লাখ মান টকা EMI দিব আছে বাকী এতিয়াও সেই 7 লাখ টকাটো ধৰক যদি ৰিফাইনেন্স কৰে আৰু আগে সেই পে'মেণ্টটো কৰি ল'ব লাগিব মানে গোটেই প্ৰচেছটো আৰু যোনে লয় তেওঁ আহিব ফেচ টু ফেচ ধুনীয়াকৈ কথা পাতিম বাকী প্ৰচেছখিনি কৰিম আৰু যদি ৰিফাইনেন্সত লয় সেই পইচাটো ক্ল'জ কৰি পেলাইহে তাৰপিছত ধৰ ৰিফাইনেন্স কৰিব পৰা যাব আৰু যদি কেছত লয় তেতিয়াতো ভেজালে নাই সেই 7 লাখ টকাটো দি দিলে লোন ক্ল'জ কৰিলে বাকী 8.5 লাখ টকা দাম সেই বাকী থকা 1.5 লাখ টকাটো অ'নাৰজনক দি দিলে আৰু হৈ গ'ল বাকী অ'নাৰ ট্ৰেন্সফাৰখিনি কৰি দিম আৰু বাকী গাড়ী ভাল পেট্ৰলৰ হয় গাড়ী ধুনীয়া হৈ আছে আৰু মোৰ ফালৰ পৰা মই এইখিনি যিমানখিনি মই চাই দিছোঁ আপোনালোকেও আহি চাই ল'বহি আৰু 2023 চনৰ গাড়ীখনো কি হ'ব এয়া এইখন ল'ম বুলি ভাবিলে ল'ব পাৰিব আৰু মোৰ নাম্বাৰটোকে স্ক্ৰীণত মই দি থৈ দিম ল'ম বুলি ভাবিলে ল'ব পাৰিব পিছফালেও এইবোৰ চাৰ্জিং স্লট আছে দেখিছেনে মানে বহুত ধুনীয়া প্ৰিমিয়াম কোৱালিটি বহুত প্ৰিমিয়াম ইণ্টেৰিয়ৰটো যে বনাইছে নেকি আৰু গাড়ীখন বাহিৰৰ ফালৰ যিমানটো লুকছ মানে ইণ্টেৰিয়ৰটো সিমানখিনি লুকছ বহুত ধুনীয়া লাগিছে দেখাত এয়া হৈছে কিয়া কাৰেন্টছ এইখন ল'ম বুলি ভাবিলে লৈ ল'ব পাৰিব আৰু মই ক'লোৱে নহয় মই ডাইৰেক্ট কিনা নাই ডাইৰেক্ট অ'নাৰৰ লগতে আছে আপোনালোকে ডাইৰেক্ট কথা পাতি লৈ ল'ব পাৰিব ডিগি স্পেচটো দেখাই দিওঁ ডিগি স্পেচটো আছে যথেষ্ট আৰু ৰানিংটো দেখাই আছোঁ এইখিনি স্পেচ সাধাৰণতে 7 সিটাৰ গাড়ীত বহুত স্পেচ নাথাকে বাকী যিখিনি আছে আৰু এইখিনি আছে এইটো চিটো ফ'ল্ড কৰিব পাৰিব বঢ়িয়াকৈ আৰু এইটোও ফ'ল্ড কৰিব পাৰিব এই ফ'ল্ড কৰি দিয়াৰ পিছত মানে বহুত স্পেচ ওলাই যাব এই হেডৰেষ্টকেইটা তললৈ কৰি দিলে হ'ল মাজৰ চিটটোও ফ'ল্ড কৰিব পাৰিব ফ'ল্ড কৰি একদম বিচনা টাইপ হৈ যায়গৈ এয়া আৰু ৰানিংটো দেখাই দি আছোঁ এইখন 2023 মডেলৰ হয় 2023 হয় আৰু ৰানিংটো এয়া চাওক 18,629 মাত্ৰ চলিছে এচিটো কিন্তু একদম ধুনীয়া দেই লগতে ঠাণ্ডা হৈ যায় ইয়াতে AC কণ্ট্ৰল
প্ৰত্যেকটো বস্তুৱে মানে এটা প্ৰিমিয়াম মানে ফিল এটা দিয়ে আৰু প্ৰিমিয়াম ভাইবছ এটা দিয়ে। এই হেণ্ডেলটো চাওক, এই দৰ্জাখন দেখিছেনে, বৰ ধুনীয়া বনাইছে গাড়ীখন, একদম মোৰ নিজৰে পচন্দ লাগি গৈছে আৰু ছানগ্লাছ হোল্ডাৰ আৰু এইফালে কেমেৰাও আছে, ৰিয়াৰ বেক কেমেৰা আছে। অলপ টাইম আগলৈ চলাই গৈ থাকিলেও কেমেৰাটো কিন্তু অনেই হৈ থাকে, মই চলাই আহোঁতে মন কৰিছোঁ। ডিছপ্লেখনো ইয়াৰ লগত ইমান ধুনীয়া এডজাষ্ট হৈ আছে নহয়। গতিকে ল'ম বুলি ভাবিলে ল'ব পাৰিব আৰু 2023 হয় আৰু দামটো 8.5 লাখ টকা আহিব, ফাৰ্ষ্ট অনাৰৰ হয়। আৰু কথাটো ক'লোৱে মই, স্ক্ৰীণত মই ফোন নাম্বাৰটো দিয়ে থৈ দিম।